নমস্কাৰ পুনৰ এটা নতুন ভিডিও আপোনালোকৰ মাজত লৈ আহিছো আৰু আজি যিমানখিনি ভ্যাকেন্সি আহিছে তাৰে ডিটেইলছখিনি মই দেখুৱাই যাম ভিডিওটো ভালকৈ চাই যাব হেকৰলৈ চাব ভালকৈ চাব এক নম্বৰ ভ্যাকেন্সিটো আমুল কোম্পানী মেগি আৰু হিমালয়া কোম্পানী ইয়াতে তিনিটা কোম্পানী আছে আৰু এই তিনিটা কোম্পানীত আপোনালোকৰ পোষ্ট কি আছে ইয়াতে দিয়া আছে পেকেজিং টেলিকলাৰ অফিস বয় সিকিউৰিটি গাৰ্ড বাৰকোড স্ক্যানাৰ সুপাৰভাইজাৰ ইলেক্ট্ৰিচিয়ান আৰু মেচিন অপাৰেটৰ এই গোটেইবিলাক পোষ্ট আছে আৰু কোৱালিফিকেশন মিনিমাম ক্লাস 5 পাস কৰা 12 পাস কৰা ITI কৰা বা গ্ৰেজুৱেচন কৰা হলেও ইয়াত এপ্লাই কৰিব পাৰে আৰু আপোনালোকৰ বেনিফিটস বিলাক কি হয় ইয়াতে দিয়া আছে ডিউটি টাইম হ'ব আপোনালোকৰ 8 আৱাৰ্স আৰু সেম ডে ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ইয়াত কোনো ইন্টাৰভিউ নহয় ডকুমেন্ট ভেৰিফিকেশন হোৱাৰ পিছত আপোনালোকৰ পোষ্টিং হৈ যাব আৰু জব লোকেশনটো গুৱাহাটী হ'ব আপোনালোকৰ এপ্লাই কৰাৰ কন্টাক্ট নম্বৰ এটা দিয়া আছে 6000101487 এই নম্বৰটোত আপোনালোকে কল কৰিব ৰাতিপুৱা 10টা বজাৰ পিছত কল কৰিব 2 নম্বৰ ভ্যাকেন্সি NK ইঞ্জিনিয়াৰিং ওয়ার্কস গুৱাহাটীৰ পৰা আহিছে পোষ্ট আছে এক নম্বৰত HR এণ্ড এডমিন এক্সিকিউটিভ দুটা ভ্যাকেন্সি আছে PGDM বা MBA কৰা হ'ব লাগিব স্পেশালাইজেশন ইন HR বা পাৰ্সোনেল ম্যানেজমেন্ট লগতে 3 পৰা 4 বছৰ এক্সপেৰিয়েন্স লাগিব 2 নম্বৰটো একাউন্টস এক্সিকিউটিভ দুটা ভ্যাকেন্সি আছে BCom MCom আপোনালোকৰ মেজৰ থাকিব লাগিব একাউন্টেন্সি সাবজেক্টত আৰু 2 পৰা 3 বছৰ যদি এক্সপেৰিয়েন্স আছে কাম কৰা প্ৰিফাৰেন্স পাব এটো কনস্ট্ৰাকশন কোম্পানী এটা হয় আৰু ইয়াত এপ্লাই কৰিব কাৰণে আপোনালোকৰ মেইল আইডি দুটা দিয়া আছে ইয়াতে বায়োডাটাখন সেন্ড কৰি দিব যিকোনো এটা মেইলত সেন্ড কৰি দিব বা দুটা মেইলতে সেন্ড কৰি দিব পাৰে এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব ডিসেম্বৰ 8 তাৰিখ 3 নম্বৰ ভ্যাকেন্সিটো ডিস্ট্ৰিক্ট কমিশনাৰ চিৰাং মানে DC অফিচৰ পৰা আহিছে পোষ্ট আছে ইয়াতে সিভিল ডিফেন্স ভলান্টিয়াৰ্স ইয়াতে 60টা ভ্যাকেন্সি আছে টোটাল eligibility criteria খিনি চাই লওক age group as per CD regulation however preferably age between 18 to 50 years minimum 18 years যদি হৈছে আপোনালোকৰ মানে 18 যদি হৈছে ইয়াত এপ্লাই কৰিব পাৰিব must be resident of Sirang districtৰ যি সকল ক্যান্ডিডেট লৰা ছোৱালী তেওঁলোকে ইয়াত এপ্লাই কৰিব আৰু এডুকেশনত আপোনালোকৰ মেট্ৰিক পাস কৰা যদি আছে বা তাতকৈ ওপৰত যদি আছে তেতিয়া হলে প্ৰিফাৰেন্স পাব তেওঁলোকে আগতে প্ৰিফাৰেন্স পাব be good in physical mental and emotional health আপোনালোকৰ জাক সিলেক্ট কৰা হ'ব তেওঁলোকৰ গুৱাহাটীত ট্ৰেনিং হ'ব ইয়াত দিয়া আছে চাই লব the selected volunteers will have to undergo training at Guwahati আপোনালোকৰ গুৱাহাটী ট্ৰেনিং হ'ব ইয়াত আপোনালোকৰ ইন্টাৰভিউ ডাইৰেক্ট ইন্টাৰভিউত যাব পাৰিব সিলেকশন প্ৰসিডিউৰ দিয়া আছে চাওক ওয়াক ইন ইন্টাৰভিউ অন 10 ডিসেম্বৰ 10 তাৰিখে ইন্টাৰভিউ আছে ৰাতিপুৱা 10:30 বজাৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকে 10টা মানতে গৈ পোৱাকে যাব DC অফিচত যাব চিৰাঙৰ ইয়াৰ যেটো অফিশিয়াল এডভাৰটাইজমেন্টৰ লিংক হয় ভিডিও ডেসক্ৰিপচনত পাই যাব তাত ক্লিক কৰি অফিশিয়াল এডভাৰটাইজমেন্টটো এবাৰ পঢ়ি চাব পাৰে আপোনালোকৰ নিজৰ যিবোৰ ডকুমেন্টস আছে অৰিজিনাল ডকুমেন্টস সেইবোৰ গুটেবোৰ জেৰক্স কৰি কিনে আৰু অৰিজিনাল কপিটো লগত লৈ যাব ইন্টাৰভিউৰ দিনা এটো আছিল হেকৰ ভ্যাকেন্সি আপোনালোকে যদি ভিডিওটো ভাল পায় লাইক কৰিব আৰু যদি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি লব সো আজিলৈখিনি আছিল ধন্যবাদ